ভগৱন্তৰ বিশেষ কৃপা যেতিয়া হয় জীৱৰ প্ৰতি তেতিয়া সৎসং হয় বুলি কৈছে ভাগৱতে। ভাগৱতৰ একাদশ স্কন্ধতে কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লাভে। জন্মে জন্মান্তৰ যাৰ পুণ্য আছে, কোটি জন্মৰ পুণ্য যাৰ সঞ্চিত পুণ্য আছে, সেই পুণ্য অনুসাৰে ভকতৰ সং লাভ হয় বুলি কৈছে ভাগৱতে। আৰু এই তত্ত্বটোকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ গুৰুজনে দশমৰ আৰম্ভণিতে কৈছে, ই ৰাম শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁক যদি বোলে ঘৰৰ গৈ জানো পাৰি পাৰি আঁঠু লৈ তামোল পাণ দি শৰাই আগবঢ়াই থৈ আহিলেও তেওঁ ইয়ালৈ আহিব নোৱাৰে। গতিকে আপোনাসৱ সকলোৱে পুণ্যৱন্ত ভকত বৈষ্ণৱ পৰম সাধু। ভগৱন্ত কৃপা, কৃষ্ণ কৃপা নহ'লে সাধু সং ভকতৰ সং ভক্তি একোৱে লাভ নহয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। বোলে কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে। তেখেত সমস্তৰ প্ৰতি কৃষ্ণ কৃপা আছে, আৰু আপোনালোকৰ প্ৰতিও আমাৰ প্ৰতিও ভগৱন্তৰ বিশেষ কৃপা আছে। সেইকাৰণে আমি আজি আহি এই মহাবৈকুণ্ঠৰ য'ত নেকি ভকত বৈষ্ণৱ থাকিব, সেইটোৱে হৈছে দ্বিতীয় বৈকুণ্ঠ। ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ, মদভক্ত যত্র গাৱন্তি তত্র তৃষ্টামি নারদ। ভগৱান কৃষ্ণই নাৰদক কৈছিলে যে নাহম তৃষ্টামি বৈকুণ্ঠে, বা নাহম বসামি বৈকুণ্ঠে। তৃষ্টামি বা বসামি, নাহম বসামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ, মদভক্ত যত্র গাৱন্তি তত্র তিষ্ঠামি নাৰদ। মই বৈকুণ্ঠত নাথাকো ৰয়, বোলে যোগীৰ হিয়া এৰি সমুদায় থাকো মই ভক্তৰ কীৰ্তন প্ৰচাৰ। আৰু মোৰ লগে লগে, মোৰ পিছে পিছে এই অনন্ত কোটি যি ব্ৰহ্মাণ্ডত সৃষ্টিৰ যিবিলাক বস্তু আছে, স্থাৱৰ জংগম সকলোখিনি বস্তু মূৰ্তিমন্ত হয়, সেই পুণ্য তীৰ্থলৈ যায় বুলি কৈছে। যিমান তীৰ্থবিলাক আছে, তত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সো সৰ্বাণি তীರ್ಥানি বসন্তি তত্ৰ যথা অচ্যুত দ্বাৰা কথা প্ৰসংগ। য'ত ভগৱন্তৰ কথা ভকতসকলে নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা য'ত শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰে, তাত ভগৱন্তৰ লগতে সেই তীৰ্থসমূহো বাস কৰে বুলি কৈছে। গতিকে আজি আমাৰ পৰম সৌভাগ্য ভকত দৰ্শন হ'ল, আৰু এই ভকত দৰ্শনে হৈছে ভগৱন্তৰ দৰ্শন। বুজি পাইছেনে? ভকত দৰ্শন মানে হৈছে ভগৱন্তৰ দৰ্শন। সেইকাৰণে প্ৰথমে ভকতক সেৱা কৰিবলৈ কৈছে। বোলে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আমি কাক জনাব লাগিব? ভকতক জনাব লাগিব। ভকতৰ ভকতি নকৰাকৈ কোনেও মোক লাভ কৰিব নোৱাৰে। গতিকে এই সপ্তম স্কন্ধ ভাগৱতত 12টা স্কন্ধ আছে ভাগৱতৰ।
তাৰ ভিতৰত এটা স্কন্ধত কেৱল ভকতৰ চৰিত্ৰৰ কথা লিখিছে বেদব্যাসে, হয়নে বাৰু? আৰু সেই স্কন্ধটোৱে হৈছে ভক্ত প্ৰহ্লাদ চৰিত্ৰ সপ্তম স্কন্ধ। তাত বিশেষভাৱে ভকতক প্ৰাধান্য দিছে। আৰু এই সপ্তম স্কন্ধ ভাগৱততে যি ভক্ত দৈত্য শিশুসকলক পৰম ভাগৱত মহাভাগৱত ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কি বুলি কৈছে? যুধিষ্ঠিৰ আগত নাৰদে কৈ আছে, দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ, নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য শুয়া আপোনাৰ গৃহে গৈল, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত, মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত। তাৰমানে শুক্ৰৰ দৈত্যগুৰু শুক্ৰৰ তনয় হৈছে দুজন, এজন হৈছে খণ্ডা আৰু অমৰ্ক। সন্ধি কৰি এক কৰি কি বুলি কৈছে? খণ্ডা মৰ্ক, হয়নে বাৰু? আৰু নিজৰ কৰ্মত যেতিয়া তেওঁলোকে ব্যস্ত হৈ যায়, তেওঁ দৈত্য শিশুসকলৰ শিক্ষক, আৰু তেওঁলোকে যেতিয়া কৰ্মত নিজৰ ঘৰুৱা কামত ব্যস্ততা হৈ যায়, তেতিয়া মহাভাগৱত প্ৰহ্লাদে কি কৰে? সেই দৈত্য শিশুসকলক বেৰি লয়, তাৰ মাজতে তেওঁ বহি কি উপদেশ দিছে? মহাভাগৱত ধৰ্ম উপদেশ দিছে। আৰু যিটো উপদেশ দিয়াৰ পিছত এই মহাভাগৱত ধৰ্ম জ্ঞান পোৱাৰ লগে লগে জীৱৰ জন্ম মৃত্যু হাত এৰাই বুলি কৈছে, হয়নে বাৰু? তাৰপিছত কৈছে ভক্ত প্ৰহ্লাদে, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত দেৱে হয়, কুমাৰ কালত কুয়া একমত ভকতিক আচৰ। যে মানুহৰ জন্মটো পাইছে, আৰু এই মানুহৰ জন্মটো হৈছে দুৰ্লভ। মনুষ্য জন্মটো শাস্ত্ৰই কৈছে বহুত দুৰ্লভ। আৰু এই দুৰ্লভ মনুষ্য জন্মটো পায় যি বুদ্ধিমন্ত নৰ, যি বিবেকী নৰ, সেইসকলে কি কৰে বুলি কৈছে? কুমাৰ কালত মানে শিশু অৱস্থাৰ পৰাই ভাগৱত ধৰ্ম শিকিব লাগে বুলি ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে। এতিয়া আমি হয়তো ভাগৱত ধৰ্মটো বহুত পাছতহে আমি লাভ কৰিলোঁ, হয়নে প্ৰভু? আমাৰ দেৰি হৈছে, কিন্তু আমি শিশু অৱস্থাৰ পৰাই আমি ঈশ্বৰৰ কথা ভাগৱত ধৰ্ম আমি পালন কৰিব পাব লাগিছিল। এই কথাটোকে ইয়াত কৈছে যে কুমাৰ কালত হোৱা একমত ভকতিক আচৰণ। কাৰণ কুমাৰ কালতে কিয় ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব? আপুনি শিশু অৱস্থাত পৰাই যেতিয়া এটা ভাল কথা বা বেয়া কথা, যিকোনো কথা এটা যদি শিকাই দিয়া হয়, তেওঁ সেইটোকে জীৱনভৰ মনত ৰাখিব, জীৱনভৰত তেওঁ নাপাহৰে। সেইকাৰণে শিশু অৱস্থাৰ পৰা আমি যদি ঈশ্বৰৰ কথাবিলাক তেওঁলোকক যদি শিকাই দিওঁ, ভাগৱত ধৰ্মৰ কথা যদি বুজাই দিওঁ, গতিকে নিজৰ পিতৃৰ দায়িত্ব, সেইজনে উত্তম পিতা মাতা হ'ব পাৰে যি নিজৰ সন্তানক শৈশৱ অৱস্থাৰ পৰাই ভাগৱত ধৰ্মৰ কথা বা ভক্তি ধৰ্মৰ কথা বা ঈশ্বৰক চিনাকি কৰি দিয়ে, জগতৰ গুৰুক চিনাকি কৰি দিয়ে, সেইজনে ধন্য পিতৃ মাতৃ বুলি কৈছে। বুজি পাইছেনে কথাটো? তাৰপিছত কৈছে যে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যক পাৰে দিবাক, হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। দেৱৰ বাঞ্ছনী ইটো নৰতনু, ব্ৰহ্মায়ো বাঞ্ছা কৰে মনুষ্য হ'বৰ কাৰণে, আৰু মনুষ্য জন্ম সেয়েহে ভকতি হয় বুলি কৈছে। সেইকাৰণে স্বৰ্গৰ পৰা দেৱতাসকলো নামি আহি মনুষ্য হ'বলৈ যত্ন কৰে। কেনেবাকৈ মানুহৰ জন্ম পাওঁ নেকি?
সেইকাৰণে এই মনুষ্য তনুটো বহুত দুৰ্লভ বুলি কৈছে। দুৰ্লভম মনুষ্যম জন্ম তদপি অৰ্ধুবম অৰ্থদম। মানুহৰ জন্মটো যদিও দুৰ্লভ, ভক্ত প্ৰহ্লাদে কৈছে তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰে কচুপাতৰ পানী। গতিকে কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। মানুহৰ জন্মটো যদিও দুৰ্লভ, পাবলৈ বহুত টান, কিন্তু ক্ষণভংগুৰ বুলি কৈছে। ক্ষণভংগুৰ মানে এই আছে এই নাই। আমাৰ যে কয় কচুপাতৰ পানী, বাঁহী ভাতৰ আশা কৰিব নালাগে বুলি কয়, হয়নে বাৰু? সেইকাৰণে আজি আপুনি মই ভকতি কৰিব লাগিব, কাইলৈ কিজানি আমাৰ জীৱনটো নাথাকে, কালিয়ে আমি মৰি যাম বুলি আজিয়ে ভকতি কৰিব কৈছে। গতিকে 84 জন্ম অতিক্ৰম কৰাৰ পিছত মাছ ভেকুলী গৰু ছাগলী পশু পতংগৰ পৰা আমি দেৱ মনুষ্যত পশু পতংগত জগতময় ধত স্বামী চৈধ্যয় ভুৱনে হেন থান নাই জৈতেনতো যাওঁ আমি। দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে হেন স্থান নাই জৈতেনতো যাওঁ আমি। গতিকে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, কৃষ্ণই কি কৰে, তাক অকণমান গল্ডেন চান্স এটা দি দিয়ে। মানুহৰ জন্ম এইবাৰ এটা গল্ডেন চান্স দি দিছে যে মানুহৰ জন্ম লওক আৰু ভকতি কৰক আৰু মোৰ পৰম পদলৈ, মোৰ পৰম থানলৈ তেওঁ বৈকুণ্ঠলৈ আহক। এই পৰমাত্মাই আমাক ইমান সুন্দৰকৈ এই ব্যৱস্থাটো কৰি দিছে বাপাই সমস্ত। সেইকাৰণে আপুনি মই সদায় ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰোঁ যে এই মনুষ্য জন্মটো আমাৰ সাৰ্থক কৰিলে প্ৰভু, আপোনাৰ কৃপাত আমি আজি সাৰ্থক হৈছোঁ আৰু সদায় প্ৰাৰ্থনা কৰিছোঁ, হয়নে বাৰু? সকলোৱে গাব প্ৰাৰ্থনাটো। এ যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত নিৰণ জননাৰায়ণ তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি মোরে নচারিবা নারায়ণ অরুণ চরণ তলে হরি কমলাপতি সত্যে সত্যে পখিলো শৰণ। হৰি চৰণত শৰণ লইলো এ হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লইলো শৰণ। এইটো আপুনি মই গৰ্ভতেই প্ৰাৰ্থনা কৰিছো। আমাৰ শৰণ দুবাৰ হৈছে, জীৱাত্মাৰ শৰণ দুবাৰ হয়। যেতিয়া গৰ্ভত আমি সোমাইছিলো মাকৰ পেটত, তেতিয়াই আমি উল্টা আমাক ভৰি দুটা ওপৰ কৰি থৈছিলে, তেতিয়াও আমি হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰি আছো। এই প্ৰাৰ্থনাটোকে কৰিছিলোঁ। যেতিয়া ভূমিষ্ঠ হৈ জীৱ পাহৰি আছিলোঁ, গুৰু আশ্ৰৰ্য ভগৱানৰ ভকতে আমাক মনত পেলাই দিলে যে যাদৱ যদু নন্দন মাধৱ মধু। কিন্তু এই প্ৰাৰ্থনাটো আমি মাকৰ গৰ্ভত যেতিয়া সোমাই আছিলোঁ তেতিয়াও কৰিছিলোঁ, তাত আমাৰ শৰণ হৈ গ'ল। আৰু এইটো হৈছে আমাৰ আনুষ্ঠানিক শৰণ। এই মানৱী জন্মটো আমি এতিয়া সফল কৰিলোঁ। সেইকাৰণে ইয়াতে ভক্ত প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিখনে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি হেন ধৰে। কোটি কোটি জন্ম পায়ৰ পিছতো, অনেক অনেক জন্ম পোৱাৰ পিছতো জীৱাত্মা মানুহৰ জন্মটো পোৱাটো বহুত টান বুলি কৈছে। দেৱৰ দুৰ্লভ বুলি কৈছে, দেৱতাও মানুহৰ জন্ম নাপায় বুলি কৈছে। আৰু আপোনাক মোক ভগৱন্তই ইমান সুন্দৰ এটা কৃপা কৰিলে কৃষ্ণ। ঘূৰ সংসাৰ যাৱে নতু পাৱে শৰীৰ সুদৃঢ় থাকে
ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে পুৰুষৰ আয়ুহতে কবছৰ অৰ্ধেক নিৰ্দাত যাই কিছু ফল নাই ৰাতিত শয়ন কৰিয়া থাকে সদায় বালক কালৰ পৰা জানা যাই বিংশতি বৰিষ মানে নানা ক্ৰীড়াত নুগুচে মনত পুৰুষে তাক নজানে আয়ু যায় অব্যথে যুৱা পাইলে আখি পাছৰো বিংশতি যাই অসমৰ্থ ভৈলে বল দূৰ গৈলে কিছু তাৰ ক্ষমা নাই তথাপিতো মন পূৰণ নযায় শৰীৰত বল নাই আকুল ব্যাকুল লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই বলৱন্ত কাল তাহাক পুৰিবে নপাৰয় একো কালে সিহব বছৰ এহিমতে যাই বিষয় মিছা জঞ্জালে চক্ষুৱে ন মনে কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ এহিমতে সিটো গলি পচি যাই অধৰ্ম পাপী বৰ্বৰ বুলিবা যৌৱন কাল মানে যিটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভয়লে বিৰকত হুয়া পাছতো মুখ্য সাধিব ছবি ইহাৰ উত্তৰ শুনা দৈত্য শিশু মনে গুণা জিতেন্দ্ৰিয়ানুহে যিটো জন গৃহত আসক্ত মন স্নেহ বাহে অনুক্ষণ তাক সম্বাৰ নেদেখো মুখ্যন কোননো পুৰুষ আছে বিষয়ক কৰি পাছে এৰিবাক সামৰ্থ হুইবেক এতেকে খেনিষ্ট কৰি বালক কালৰে পৰা ভকতিত যত্ন কৰিবেক আৰু হেতু নেৰিবাৰ শুনা কহুহাৰে হাৰ ধন আশা এৰিবেক কোনে দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিষ্ঠে নিষ্ঠ মানে আতি পৰম যতনে প্ৰাণকো এৰিয়া গয়া চুৰ হবে চুৰি কৰে পাইলে তাকতে খনে কাটয় হেনখে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাককে শুন পাৰয় ৰাজাক সেৱকতো অৰ্থৰ নিৰ্দানে গয়া যুদ্ধ কপান ছয় ৰাজা ৰঙে
ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায় দেখিও বিচাৰি শিশু ৰঙে কৃষ্ণ